মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভালে কুশলে আছা নিশ্চয়। মই বাকী কেইটা শ্ৰেণীক ইতিমধ্যে লগ পাইছোঁ। পঞ্চম শ্ৰেণীক এতিয়ালৈকে লগ পাব পৰা নাই। আজি পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মই মাতৃভাষাৰ প্ৰথম পাঠ অসম আমাৰ ৰূপহী আমি তোমালোকৰ লগত একেলগে পঢ়িবলৈ চেষ্টা কৰিম। তাৰ আগতে তোমালোকক কৈছোঁ, তোমালোক ভালে কুশলে থাকিবা আৰু বাহিৰলৈ নাযাবা। পৰাপক্ষত বাহিৰলৈ গ'লে আমাৰ যিখন অতি প্ৰয়োজনীয় বৰ্তমান সময়ত মাস্কখন ব্যৱহাৰ কৰিবা। যি কি নহওক, মই পাঠটো আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ পাঠটোত আছে, চোৱাচোন। প্ৰথমতে মই পঢ়ি দিবলৈ লৈছোঁ। যদি তোমালোক লগত আছা তেতিয়াহ'লে তোমালোকে চাই যাব পাৰিবা, আৰু যদিহে নাই, যেতিয়া ভিডিঅ'টো চাবা তেতিয়া তোমালোকে মোৰ যিটো প্ৰথম মোৰ পঢ়াৰ লগত উচ্চাৰণেৰ সৈতে তোমালোকে শব্দবিলাক চাবলৈ যত্ন কৰিবা। কোনটো শব্দ কেনেধৰণে উচ্চাৰণ কৰিছোঁ আৰু কেনেধৰণে কোৱা হৈছে এইবিলাক চাই ল'বা। মই তোমালোকক সেইটো অনুৰোধ কৰিলোঁ। বাৰু এতিয়া পাঠটো আৰম্ভ কৰোঁ। চোৱাচোন তোমালোকে। অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি। অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে। মাঘত সোণৰ হাতেৰে লখিমী আদৰে। শৰৎ নিশাই তৰাৰে সজাই আইৰে কেশ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে। তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে। লহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ। জন্ম ললো ইয়াতেই ইয়াতে যেন মৰো। পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। এইটো এটা দেশপ্ৰেমমূলক কবিতা যদিও এইটো এটা ভাল গীত। তোমালোকে সকলোৱে জানা, এইটো ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা। সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ আমাৰ দেশক লৈ পেলাই এই গীতটো ৰচনা কৰিছিলে, আৰু আমাৰ পাঠ্যপুথিক এইটো কবিতা হিচাপে দিছে, আৰু লগতে আমাক গীত হিচাপে ইয়াক শিকিবলৈ কৈছে। আমি আগতে তৃতীয় শ্ৰেণীত পঢ়ি আহিছোঁ। তৃতীয় শ্ৰেণীতো আমি দেশপ্ৰেমমূলক কবিতা পঢ়ি আহিছোঁ। চতুৰ্থ শ্ৰেণীত পঢ়িছোঁ। গতিকে পঞ্চম শ্ৰেণীত প্ৰায় একেধৰণৰ প্ৰথম লেচনটো আমাক দেশপ্ৰেমমূলক কবিতা হিচাপেই দিছে। এতিয়া এইটো এটা যিহেতু গীত, আমি গীতটোতহে বেছি প্ৰাধান্য দিম। কবিতা আবৃত্তি বুলি কথাটো নাই ইয়াত, যদিও আছে। আমাক পাঠ্যপুথিত গীতটোহে বেছি ভাল ধৰণে জানিব লাগে বুলি আমাক কোৱা হৈছে। যি কি নহওক, গীতটো বাৰু আমি গাম সকলোৰে একেলগে। কিন্তু এতিয়া তোমালোকে ইয়াতে যিকেইটা শব্দ মই তোমালোকক আগতেও শ্ৰেণীত কৰিছোঁ, শ্ৰেণীকোঠাত কৰিছোঁ, যে এটা ফালে তোমালোকে শব্দবিলাক লিখিবা আৰু সোঁফাললৈ তাৰ অৰ্থবিলাক লিখিবা, আৰু তোমালোকে ফটোকপি কৰি মোক দেখুৱাবা। সেই কথাটো কোৱা হৈ আছে। যি কি নহওক, এতিয়া আমি চাওঁ কবিতাটোত কি দিছে। অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ। মই অৰ্থখিনি কৈ যোৱাৰ লগতে, কবিতাটোৰ অৰ্থখিনি কোৱাৰ লগতে তোমালোকৰ শব্দবিলাকো বিশেষভাৱে কৈ যাম, তোমালোকে মন কৰিবা। অসম আমাৰ ৰূপহী, ৰূপহী মানে অতি ধুনীয়া, অতি ধুনীয়া। গুণৰো নাই শেষ, আৰু অসমৰ গুণ কৈ শেষ কৰিব নোৱাৰি। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। মই কি কৈছোঁ? সূৰ্য, ৰয় অন্তস্থ জয় অৰ্য, সূৰ্য। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। আমি যিহেতু চতুৰ্থ শ্ৰেণীত আমি ভাৰতবৰ্ষ পঢ়ি আহিছোঁ। ভাৰতৰ পূব দিশত
আমাৰ অসমখন আছে। ভাৰতৰ পূব দিশত আমাৰ অসমখন আছে। ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দিশ ভাৰতৰ পূবত আছে। যদি ভাৰতৰ মেপখন তোমালোকে মনত পেলোৱা তেতিয়া তোমালোকে দেখিবা যে ভাৰতৰ পূব দিশত আমাৰ অসমখন আছে। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি। গোটেই জীৱনটো মানে জীয়াই থকা দিনকেইটা বিচাৰিলেও কি হ'ব? অলেখ দিৱস ৰাতি। অলেখ মানে লেখ কৰিব নোৱাৰা, গণিব নোৱাৰা। দিৱস মানে দিন। অলেখ দিন ৰাতি যদি আমি থাকোঁ, গণিব নোৱাৰা দিন পাৰ কৰিলেও অসম দেশৰ দৰে নেপাওঁ অলেখ ৰসাল মাটি। মই অলেখৰ কথা ক'লোঁ। ইমান ৰসাল মাটি, ৰসাল ৰস থকা, ৰসেৰে পৰিপূৰ্ণ হৈ থকা। ৰসাল মানে হ'ল ৰসেৰে পৰিপূৰ্ণ হৈ থকা। আমি যদি গোটেই জীৱনটো জীয়াই থকা দিনটো আমি বিচাৰিলেও গোটেই যদি পৃথিৱীতে বিচাৰোঁ, দিন ৰাতি শেষ কৰি আমি বিচাৰোঁ, কিন্তু অসম দেশৰ দৰে ইমান ৰসাল মাটি, ইমান সাৰুৱা মাটি আমি কেতিয়াও নেপাম। শৰৎ নিশাই তৰাৰে সজাই আইৰে কেশ। শৰৎ এটা ঋতুৰ নাম। শৰৎ নিশাই তৰাৰে সজাই আইৰে কেশ। কেশ মানে হ'ল চুলি। কেশ মানে চুলি। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে। ৰামধনু। পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে। ৰামধনু, ৰামে যিখন ধনু লৈছিলে সেই ধনুখনৰ কথা কৈছে ৰামধনু। তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে। সেতু মানে হ'ল দলং। সেতু মানে দলং, সাঁকো। লহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ। লহিত্য ব্ৰহ্মপুত্ৰৰ আন এটা নাম। লহিত্য, এনেই লহিত্য মানে ৰঙাও বুজায়, ৰঙা শব্দ অৰ্থও হয়, কিন্তু ইয়াত আমাক ৰঙা অৰ্থটো বুজোৱা নাই। আমাক বুজাইছে লহিত্য মানে হ'ল ব্ৰহ্মপুত্ৰ নদী। লহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ। প্ৰণিপাত হ'ল সেৱা কৰা। সেৱা কৰা অকল আঁঠুকাঢ়ি নহয়, একেবাৰে পৰি যিটো সেৱা কৰে সেইটোক কৈছে প্ৰণিপাত কৰাৰ কথা কৈছে। লহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ। জন্ম ল'লোঁ ইয়াতেই যেন মৰোঁ। পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। এতিয়া কবিতাটোত এনেকুৱা ধৰণৰ কৈছে, ভাৰতৰ অসমৰ দৰে এনেকুৱা এখন ৰাজ্য, এনেকুৱা এখন দেশ আমি ক'তো বিচাৰি নাপাম। ভূপেন হাজৰিকাৰ মতে। ভূপেন হাজৰিকাই কিন্তু বাহিৰত থাকোঁতেও পৃথিৱীৰ বিভিন্ন ঠাইলৈ গৈ তেওঁ গীত ৰচনা কৰিছিলে। বিভিন্ন ঠাইত বিভিন্ন লোকৰ লগত তেওঁ সমাৱেশ হৈছিলে, সম্বন্ধ হৈছিলে, কিন্তু তথাপি কিন্তু ডক্টৰ ভূপেন হাজৰিকাই অসমক ইমান ভাল পাইছিলে, অসমৰ খাদ্য প্ৰণালী, অসমৰ আমাৰ পৰিৱেশ খুব ভাল পাইছিলে, আৰু সেইকাৰণে এই কবিতাটো তেওঁ সেইটো সুবিধাতে, সেইটো অজুহাততে লিখিছে। অসমখনক তেওঁ খুব ভাল পাইছিলে, আৰু অসমখনেই নহয়, তেওঁ অতি দেশপ্ৰেমিক আছিলে ডক্টৰ ভূপেন হাজৰিকা। মই ইয়াতে তোমালোকক আৰু এটা শব্দ কওঁ, ডাক্তৰ। ডক্টৰ হ'ল এটা উপাধি, ডক্টৰেটৰ পৰা ডক্টৰ হৈছে, আৰু ডাক্তৰ হ'ল চিকিৎসক। আকাৰ দি দিলে চিকিৎসক হৈ যাব, যদি আকাৰ নিদিয়ে তেতিয়াহ'লে ডক্টৰ হ'ব। সেই পাৰ্থক্যটো তোমালোকে এতিয়াই জানি ল'বা দেই। এতিয়া মই তোমালোকক ক'লোঁ কথাটো, ক্ষমা কৰিবা, ৰসাল মাটিৰ পৰা মই শৰৎ নিশালৈ গুচি গ'লোঁ। মই ইয়াত মাজতে এই 3টা লাইন থাকি গ'ল কেইটামান, ঠিক আছে। মই আকৌ এই থাকি যোৱা ডোখৰ আকৌ পঢ়িছোঁ, ভুলতে থাকি গ'ল, ক্ষমা কৰিবা। চিৰবিনন দিয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। চিৰবিনন দিয়া, সদায় বিনন দিয়া, অতি ধুনীয়া, বেলেগ বেলেগ ৰঙৰ হৈ থাকে। চিৰবিনন দিয়া তোমাৰ সেউজ পৰিৱেশ, সদায় দিন তুমি সেউজীয়া হৈ থাকা। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। বহাগতে আমাৰে আই
মহুৰা হৈ ঘূৰে। বহাগ মাহ এতিয়া হৈ গৈছে, বৰ্তমান চলিয়ে আছে, বহাগৰ শেষৰ দিন এতিয়া। বহাগতে আমাৰ এয়াই মহুৰা হৈ ঘূৰে। মহুৰা তোমালোকৰ মা আইতাহঁতক সুধিলে গম পাবা। মহুৰা তাঁতৰ এটা সঁজুলিৰ নাম মহুৰা, য'ত সূতা পকাই থয় মহুৰা। মাঘত সোণৰ হাতেৰে লখিমী আদৰে। আৰু আঘোণ পুহ মাঘ মাহত লখিমী আদৰে। মাঘত কি কৰোঁ আমি? ভোগালী বিহু পাতোঁ। আৰু মাঘ মাহতে কি কৰে? সেই লখিমীক আদৰে। লখিমী সবাহ বা ভঁৰালত লখিমী ভৰোৱাৰ পৰা আদি কৰি ইত্যাদি কামবিলাক কৰা হয়। গতিকে সোণৰ হাতেৰে লখিমী আদৰাৰ কথা কৈছে। এয়া হ'ল আমাৰ কবিতাটোত থকা কথাখিনি। মই এইখিনি মাজতে থাকি গৈছিলে, মই ৰসাল মাটিৰ পৰা হৰতনিশালৈ গুচি গ'লোঁ। যি কি নহওক, ইয়াত মূল কথাটো কৈছে, গদ্যত যদি আমি কওঁ, অসমখন অতি ধুনীয়া, অতি ৰূপহী। ইয়াৰ যি গুণ, তাৰ গুণৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ। সেই গুণখিনিকে তলত কৈছে। আৰু আমাৰ অসমখন ক'ত আছে? ভাৰতৰ পূবফালে অৱস্থিত হৈ আছে। আৰু এই পূবফালে অৱস্থিত হৈ থকা এই ৰাজ্যখন বা দেশখন, ইয়াত দেশ বুলি কৈছে এইটো কাৰণেই, কবিতাটোৰ লগত ছন্দ মিলাবৰ কাৰণে। তো এতিয়া কি হ'ল, এই গোটেই জীৱনটো যদি আমি গণিব নোৱাৰাকৈ দিন ৰাতি আমি চলাথ কৰি থাকোঁ, তথাপিতো কিন্তু আমি অসম দেশৰ মাটিৰ নিচিনা আমি কেতিয়াও এনেকুৱা ৰসাল মাটি বিচাৰি নাপাম। ইমান আমাৰ অসমৰ গুণ আছে। আকৌ কৈছে, আমাৰ অসমখনৰ চিৰসেউজ। অসমখনত চিৰসেউজ এইটো কাৰণে কোৱা হয়, অসমৰ সৰহবিলাক গছ গছনিয়েই গোটেই বছৰটো সেউজীয়াই হৈ থাকে। এজোপা গছৰ বাহিৰে সেউজীয়াই হৈ থাকে। সেই কথাটোকে কৈছে চিৰসেউজ। আৰু সেউজীয়া হৈ থকাৰ কাৰণে অতি বিনন্দীয়া, অতি মনোমোহা হয় দেখিবলৈ। বহাগতে আমাৰ এয়াই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে। বহাগত কি হয়? বহাগতে আমাৰ এয়াই মহুৰা হৈ ঘূৰে। কি বাৰু সেই কথাটো? মহুৰা হৈ ঘূৰে বুলি কি কাৰণে কৈছে? বহাগ বিহু আমাৰ ৰঙালী বিহু। বহাগ বিহুত কি কৰে? আমি বহাগ বিহুত অতি ৰঙৰ বিহু। বহাগ বিহুত তোমালোকৰ মা আইতাহঁতে কি কৰে? বিহুৱান বয়। আকৌ হুঁচৰি গাওঁ আমি, বিহু কৰোঁ, নহয়নে? খুব ৰঙৰ বিহু। আৰু কি হয়, সেই বিহুটোতে কি হয়, আমাৰ ইমানেই ফূৰ্তি লাগে, ইমান আমি ৰং কৰোঁ যে মহুৰাটো যেনেকৈ আমাৰ তাঁতৰশালত মহুৰা ঘূৰি থাকে, তেনেকৈ আমাৰ সময় নোহোৱা হয়। তাৰমানে আমি সময় নাথাকে আমাৰ থাকিবলৈ। আমাৰ ইমান ফূৰ্তি, ইমান ভাল লাগে। মাঘত সোণৰ হাতেৰে লখিমী আদৰে। আঘোণ পুহ মাহত আমাৰ অসমৰ মানুহে শস্য চপায়, খেতি কৰে, খেতি চপায়। আৰু সেই খেতিবিলাক কি কৰে? ভঁৰালত ভৰাই থয়, জমা কৰি থয়হি। আৰু মাঘত কি কৰে? মাঘ বিহুৰ দিনা যদি তোমালোকৰ মনত আছে, তেতিয়াহ'লে তোমালোকৰ ঘৰত যদি তোমালোকে মন কৰিছা, দেখিবা মাঘ বিহুৰ দিনাখন লখিমী সবাহ পাতি ভঁৰালত চাকি বাতি দি আমাৰ লখিমী, পথাৰৰ পৰা যিটো লখিমী আমি আনো, সেই লখিমী ভঁৰালত ভৰাই থয়। সেই কথাটো কৈছে, মাঘতে আমি লখিমীক আদৰি থওঁ। এনেকুৱা কথাবিলাক কিন্তু আমাৰ অসমতে চলে, অন্য ঠাইত নচলে। এইবিলাক আমাৰ অসমৰ বৈশিষ্ট্য, গুণ। সেইকাৰণে ভূপেন হাজৰিকাই কৈছে যে এই কথাবিলাকৰ বাহিৰে আমাৰ অসমৰ বাহিৰে অন্য ঠাইত নাই। শৰৎ নিশাই তৰাৰে সজাই আইৰেকে। তোমালোকে শৰৎ নিশা, তোমালোকে জানা ঋতু আমাৰ ছটা ঋতুৰ ভিতৰে শৰৎ ঋতু এটা। শৰৎ ঋতুত কি হয়? সাধাৰণতে আকাশখন একদম ফটফটীয়া জোনাক হয়। আৰু আকাশত কি কৰে? একেবাৰে তৰাৰে ফৰফৰীয়া হৈ পেলাই তৰাৰে ভৰি থাকে। আকাশখনত এনেকুৱা লাগে যেন একোচা এটা মানুহৰ যদি তুলনা কৰিবলৈ হয়, এটা মূৰত যেন গোটেই মূৰটোত একেবাৰে চুলিয়ে আৱৰি, মেঘ কলা যেন একোচা চুলিয়ে যেন আৱৰি আছে। ঠিক তেনেকৈ গোটেই নিশা কি হয়? আকাশখনত তৰাৰে আৱৰি থাকে। আৰু এই তৰাবোৰ একেবাৰে গণিব পৰা ফটফটীয়া হৈ থাকে। আকাশত ডাৱৰ নাথাকে। শৰৎকালত সাধাৰণতে তেনেকুৱাটো হয়।
আৰু সেইটো ইমান ধুনীয়াকৈ ডক্টৰ ভূপেন হাজৰিকাই মিলাইছে যে এনেকুৱা কৈছে যেন আমাৰ অসম ভূমিৰ অসম মাতৃৰ অসমী আইৰ যে গোটেই কেখেৰে তৰাৰ কেখেৰে অৰ্থাৎ কেখখিনি আমাৰ তৰাখিনি আমাৰ চুলিৰ লগত তুলনা কৰিছে, অসমখনক যেন আৱৰি ৰাখিছে, এই কথাটো তুলনা কৰিছে। ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ, পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে। পাহাৰ ভৈয়াম, পাহাৰ চিনি পোৱা, ভৈয়ামো চিনি পোৱা তোমালোকে। পাহাৰ মই আকৌ বেলেগে এতিয়া পাঠটো বৰ দীঘল হৈ যাব। পাহাৰ ভৈয়াম আমাৰ অসমত পাহাৰো আছে, ভৈয়ামো আছে। অৱশ্যে ভৈয়াম অঞ্চল বেছি, পাহাৰ অংশ কম। কিন্তু আমাৰ অসমৰ লগতে লাগি থকা যিবিলাক ৰাজ্য আছে, সেই ৰাজ্যবিলাক কিন্তু পাহাৰীয়া ৰাজ্য, যেনেকৈ অৰুণাচল, নাগালেণ্ড, মিজোৰাম, মেঘালয়, এইবিলাক আমাৰ পাহাৰীয়া ৰাজ্য। গতিকে আমি যদিও ভৈয়াম হৈ আমি অসমত আছোঁ, কিন্তু সেই ৰাজ্যবিলাকো আমাৰ কাষতে আছে, পাহাৰীয়া ৰাজ্য। আৰু কি হয়, সেই পাহাৰীয়া ৰাজ্যবিলাকৰ লগত আমাৰ কি আছে, সম্বন্ধ আছে। পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে, তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে। এতিয়া পাহাৰ ভৈয়াম, সেই মই ক'লোঁ কাষৰীয়া পাহাৰীয়া ৰাজ্যবিলাক, আৰু আমাৰ যিবিলাক ভাষা, আমাৰ ভাষা তেওঁলোকৰ ভাষা, সকলোবিলাক মিলি আমি কি কৰিছোঁ, পাহাৰীয়া আৰু ভৈয়ামীয়া সকলোবিলাক লগ লাগি আমি এখন ৰামধেনুৰ নিচিনা আছোঁ। ৰামধেনুৱে যেনেকৈ পাহাৰৰ পৰা আমি ৰামধেনু তোমালোকে দেখিছা আকাশত উৰিব, এনেকুৱা লাগে যেন একেবাৰে পাহাৰত ওলাইছে, পাহাৰৰ পৰা আমাৰ আহি ভৈয়ামৰ খেতি পথাৰত লগ লাগিছে, তেনেকুৱা নিচিনা লাগে। ঠিক তেনেকৈ পাহাৰ ভৈয়াম একেধৰণে কৰে, ৰামধেনুৱে যেনেকৈ লগ লগাইছে, ঠিক তেনেকৈ আমাৰ ভাষা সংস্কৃতিবিলাকো এই পাহাৰীয়া ৰাজ্যবিলাকৰ লগত একে হৈ আমি একেলগে মিলিজুলি আছোঁ, নহয় জানো? সেই কথাটো আমাক ডক্টৰ ভূপেন হাজৰিকাই কৈছে। লহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ। লহিত্য মই আগতেই ক'লোঁ, লহিত্য মানে হ'ল আমাৰ ব্ৰহ্মপুত্ৰ নদীখনক কৈছে। বহল পাৰ, আমাৰ ব্ৰহ্মপুত্ৰ নদীখন হ'ল আমাৰ প্ৰধান নদী, ভাৰতৰ ভিতৰতো প্ৰধান নদী, আৰু ইয়াৰ পাৰত যিবিলাক আমাৰ কৃষ্টি সংস্কৃতি গঢ়ি উঠিছে, যি পৰিৱেশ গঢ়ি উঠিছে, সেই পৰিৱেশক ডক্টৰ ভূপেন হাজৰিকাই কৈছে যে কি, আমি প্ৰণিপাত কৰোঁ, আমি সেৱা কৰিছোঁ। কাৰণ আমাৰ যিমান সংস্কৃতি, কৃষ্টি সংস্কৃতি গঢ় লৈ উঠিছে, তাৰ সাক্ষী হ'ল আমাৰ ব্ৰহ্মপুত্ৰ নদীখন। গতিকে তাক প্ৰণিপাত কৰোঁ, সেৱা জনাওঁ বুলি কৈছে। আৰু তেওঁ কৈছে যে কি, জন্ম ল'লোঁ ইয়াতে যেন মৰোঁ। জন্ম ল'লোঁ ইয়াতেই মই জন্ম লৈছোঁ, আৰু ইয়াতেই মৰিম। ক'ত মৰিব? অসমতেই মৰিব। পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ, এনেকুৱা মধুৰ সমন্বয় ক'ত পাম? আমি সমাৱেশ সমন্বয়, এনেকুৱা সমন্বয় আমি ক'ত পাম? ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ, আৰু সেই দেশখনেই হৈছে, সেই ৰাজ্যখনেই হৈছে অসম, আৰু সেইখন ক'ত আছে? ভাৰতৰ পূৰ্ব দিশত আছে। এজন গীতিকাৰজন হ'ল ডক্টৰ ভূপেন হাজৰিকা, কাষতে দিছে। এইটো পাঠটো বৰ দীঘলীয়া, যদিও এই কথাখিনি কমকৈ আছে, পিছফালে আমাৰ বহুত পঢ়িবলগীয়া আছে। গতিকে আমি আজি ইমানখিনিলৈকে পঢ়িম। আৰু স্বনামধন্য আমি অকল অসমৰে নহয়, ভাৰতৰে নহয়, পৃথিৱীৰ লোকে, পৃথিৱীৰ সংস্কৃতিত, পৃথিৱীৰ জগতত, পৃথিৱীত যিমানবিলাক সংস্কৃতি আছে আৰু যিমানবিলাক গীতিকাৰ গায়ক আছে, সকলোৰে ভিতৰত নমস্য বুলি কোৱা, সকলোৱে নমস্য ডক্টৰ ভূপেন হাজৰিকাক কৰে। আৰু এইটো তেওঁ এটা খুব সুন্দৰ গীতেৰে এই কথাখিনি প্ৰকাশ কৰিছে। আমি মাত্ৰ তোমালোকক চেষ্টাহে কৰিম, তোমালোকে মোৰ লগত অকণমান গাবা, এইটো যেতিয়া চাবা, আমি মাত্ৰ চেষ্টাহে কৰিম। আমি তেওঁৰ ওচৰ চপাৰ আমাৰ অকণো ধৃষ্টতা নাই, আমি নোৱাৰোঁ। মাত্ৰ তোমালোকে জানিবৰ কাৰণে অকণমান আমি আওৰাই দিবলৈ বিচাৰিছোঁ, আৰু তোমালোকে সেইধৰণে গাবলৈ বিচাৰিবা। আৰু তোমালোকৰ আজিকালি যিহেতু আমাৰ স্মাৰ্টফোনবিলাক আছে, তাত বিচাৰিলে এই গানটো তোমালোকে পাবা। তথাপিতো আমি কেনেকুৱা ধৰণে পৰিৱেশন কৰে, অলপীয়াকৈ হ'লেও মই তোমালোকক জনাবলৈ বিচাৰিছোঁ। তোমালোকে, আমি অৱশ্যে এটা কথা জনাবলৈ ভাল পাম, আমি বিদ্যালয়ত এই গীতটো গাওঁ, যিমানখিনি পাৰোঁ আমি গাবলৈ চেষ্টা কৰোঁ। তোমালোকেও যিমানখিনি পাৰা গাবলৈ চেষ্টা কৰিবা, কাৰণ আমি কোনো গায়িকা নহয়, তোমালোকো
তোমালোকৰ ভৱিষ্যত আছে, তোমালোকে হ'ব পাৰিবা। গতিকে তোমালোকে চেষ্টা কৰিবা। আৰু মই গীতটো অকণমান গাবলৈ চেষ্টা কৰিছোঁ। কিন্তু মই বাৰে বাৰে কৈছোঁ, আমি কোনো গায়িকা নহয়, আমাৰ কণ্ঠও তেনেকুৱা সুললিত নহয়। কিন্তু অকণমান কেনেকুৱা ধৰণে গায়, যিহেতু আমাৰ পাঠটোৰ অনুৰোধ আছে, পাঠটোৰ দাবী আছে যে গানটো ছাত্ৰ ছাত্ৰীক শিকাব লাগিব। গতিকে মই অকণমান গাই দিবলৈ বিচাৰিছোঁ। তোমালোকে সহযোগ কৰিবা মোৰ লগত, চাবা। কিন্তু এটা কথা চাবা, গীতটো গাওঁতে এই যে শব্দৰ যিবিলাক উচ্চাৰণ, এই উচ্চাৰণবিলাক তোমালোকে শুদ্ধকৈ কৰিবা। গানটো গাওঁতে শব্দৰ উচ্চাৰণবিলাক তোমালোকে শুদ্ধকৈ কৰিবা, ভুলকৈ গাব নালাগে। মই কোৱা নাই বেসুৰা হ'ব নালাগে, অৱশ্যে একেবাৰে সুন্দৰকৈ যে গাব পাৰিম সেইটোও নহয়, কিন্তু বেসুৰা হ'ব নালাগে। তাল মান আমাক সেইটো নালাগে। আমি বিদ্যালয়ত মনত আছেনে, আমি আমাৰ গানটো যেতিয়া আমি পাঠ্যপুথিত থকা গানটো গাওঁ, আমি মাত্ৰ আমাৰ বাদ্যযন্ত্ৰ আমি হাতৰ চাপৰিয়েদি আমি এনেকৈ গাবলৈ চেষ্টা কৰোঁ, নহয় জানো? আমি তেনেকৈ এতিয়া আৰম্ভ কৰিম দেই। তোমালোকে গাবলৈ চেষ্টা কৰিবা, যি কি নহওক। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি, চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসমীয়াই ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে, বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে, শৰত নিশাই তৰাৰে সজাই আইৰেকে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰে দৰে, তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে, পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰে দৰে, তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে, লহিত্যৰে বহল পাৰ প্ৰণিপাত কৰোঁ, জন্ম ললো ইয়াতে যেন মৰো, জন্ম ললো ইয়াতে যেন মৰো, পাম ক'ত এনে মধুৰ ৰূপৰ সমাবেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গানটো এনেকুৱা ধৰণৰ হয়, মাত্ৰ চেষ্টাহে কৰিছোঁ গাবলৈ। তোমালোকক অকণমান ইংগিতটো দিছোঁ
যে এনেকুৱা ধৰণেই গায় দেই। তোমালোকে চেষ্টা কৰিবা। এতিয়া মই গৃহকৰ্ম হিচাপে তোমালোকক ক'লোঁ, গানটো তোমালোকে আওৰাই থাকিবা ঘৰত, কাৰণ গানটো মুখস্থ হ'ব লাগিব। আমি বিদ্যালয় যেতিয়া আৰম্ভ কৰিম তোমালোকে গাব লাগিব। দ্বিতীয়তে আৰু এটা তোমালোকক মই হোমৱৰ্ক দিলোঁ, মানে গৃহকৰ্ম দিলোঁ। এই যে যিখিনি শব্দৰ অৰ্থ মই কৈ গ'লোঁ, শব্দৰ অৰ্থখিনি তোমালোকে এটা ফালে শব্দখিনি লিখিবা, এটা ফালে তাৰ অৰ্থখিনি লিখি মোলৈ ফটোকপি কৰি পঠিয়াই দিবা। শেষত তোমালোকলৈ পুনৰ শুভেচ্ছা থাকিল, অনুৰোধ থাকিল, যেনি যোৱা মাস্ক লৈ যাবা। মইতো মাস্ক নিয়াটো বাদেই, মই কথা কৈছোঁ যে মই যে কৈছোঁ তোমালোকে পৰাপক্ষত যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান, বিয়া সবাহ এইবিলাক বাদ দিয়া। আৰু যদি কিবা প্ৰকাৰে যাবলগীয়া হয় তোমালোক নগ'লেও হয়, মা দেউতাহঁত গ'লেও হ'ব। যদি যাবলগীয়াও হয় কিবা প্ৰকাৰে বাহিৰলৈ, তেতিয়াহ'লে তোমালোকে এই বস্ত্ৰপদ এৰি নিবা, কাৰণ এইটোৱে এতিয়া আমাৰ জীৱনটো ৰক্ষা কৰাত ইয়ে সহায় কৰিব। আৰু এই দুখন পদ্ধতিগতভাৱে তোমালোকক যেনেকৈ কৈছিলোঁ আমি 5টা প্ৰকাৰে আমি ধুব লাগে, অতি কমেও 30 ছেকেণ্ড আমি বিদ্যালয়ত ধোৱা তোমালোকৰ মনত আছে নিশ্চয়। হাতখন ধুবা আৰু খেলিলে ধূলিলেও দূৰে দূৰে দূৰত্ব মানি চলিবা। এই 3টা প্ৰকাৰে আমাক ৰক্ষা কৰিব। আৰু বিশেষকৈ তোমালোকে বাহিৰলৈ ওলালে এই মাস্কখন ব্যৱহাৰ নকৰাকৈ তোমালোকে কেতিয়াও বাহিৰলৈ নোলাবা। তেতিয়াহ'লে আজিলৈ থৈছোঁ। মই পিছৰ যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি তোমালোকক আকৌ বেলেগ এদিনাখন তোমালোকক লগত আলোচনা কৰিম প্ৰশ্নখিনি, কাৰণ পাঠটো বহুত দীঘল, বহুত আলোচনা কৰিবলগীয়া আছে, ব্যাকৰণ আছে, সেইবিলাকো চাব লাগিব। আমি এটা এটা পাঠ এখিনিকে কৰি যাম। গতিকে ইয়াকে মই ক'লোঁ। পুনৰ শুভেচ্ছা থাকিল তোমালোকলৈ, ভালে কুশলে থাকা। আৰু এই যি নিয়মবিলাকৰ কথা ক'লোঁ, আমাৰ স্বাস্থ্যসন্মত যিবিলাক নিয়ম, যিবিলাক বিধি, সেই বিধিবিলাক তোমালোকে পালন কৰিবা। ধন্যবাদ। তেতিয়াহ'লে আজিলৈ উঠোঁ।